প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো। এয়া দেখিছেনে মই কাঁহীখনত ধুনীয়াকৈ সজাই থৈছো বৰফি। এয়া বৰফি আটাৰ বৰফি হয় আৰু এই বৰফিটো বহুতেই খোৱাত লগা। কিহৰ কাৰণে জানেনে? এই বৰফিটোত মই পানী গাখীৰ একোৱে ব্যৱহাৰ কৰা নাই। এয়া মাত্ৰ 3টা বস্তুৰে বনাইছো আৰু গৰু ঘিউৰে বনাইছো। গৰু ঘিউ ঠাণ্ডা দিনত আমাৰ হেলথৰ কাৰণে বহুতেই ভাল আৰু ড্ৰাই ফ্ৰুট ইউজ কৰিছো, আটা চেনি। বহুত কম বস্তুৰে ইমান ধুনীয়াকৈ এই বৰফিটো মই বনাইছো আৰু মই ভাবিলো এই বৰফিটো আপোনালোকৰ মাজলৈ লৈ আহোঁ আৰু আপোনালোকে যদি নাই বনোৱা তেতিয়া বনাব পাৰিব আৰু সৰু ল'ৰা ছোৱালীয়ে হওক ডাঙৰ মানুহেই হওক এইটো বৰফি আমাৰ হেলথৰ কাৰণে বহুতেই উপযোগী। দেখিছেনে কিমান ধুনীয়া টেক্সচাৰ? এয়া চাওক। আৰু এটা বৰফি মই আপোনালোকক এতিয়া ভাঙি দেখুৱাওঁ। ভাঙি দেখুৱালে গম পাব কিমান সফ্ট, কিমান ধুনীয়া। এয়া দেখিছেনে একেবাৰে সফ্ট, মানে বৰফিটো খাবলৈ বহুত সোৱাদ লগা। আৰু এই বৰফিটো কেনেদৰে মই বনালো তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। এতিয়া দেৰি নকৰি আহকচোন মই ভিডিঅ'ৰ মাজলৈ আপোনালোকক লৈ যাওঁ। আটাৰ বৰফি বনাবৰ কাৰণে আমাক আটা লাগিব আৰু এয়া মই আটা লৈছো 2 বাটি। এয়া আশীৰ্বাদ আটা হয়। ৰুটি বনাবৰ কাৰণে যিটো আটা ব্যৱহাৰ কৰে আপোনালোকে সেই আটাটোকে ল'ব পাৰি। মই আশীৰ্বাদ ব্যৱহাৰ কৰোঁ, সেইকাৰণে 2 বাটি এয়া মই আটা লৈছো আৰু সেই একেটা বাটিৰে লৈছো মই ঘি এবাটি আৰু এয়া হৈছে চেনি। এই চেনিখিনি মই পিচি লৈছো, এবাটি চেনি লৈছো। আমাক 3টা বস্তু লাগে, চেনিখিনি পিচি ল'ব লাগে। ঘিৰ সলনি ৰিফাইন তেলো ল'ব পাৰি, কিন্তু ৰিফাইন তেলতকৈ এতিয়া ঠাণ্ডা হৈ আছে, ঘিৰে বনালে সোৱাদো বেছি হয় আৰু ঠাণ্ডাত ঘি খালেও ভাল হয়। ৰিফাইন তেল সিমান ভাল এটা নহয়, সেইকাৰণে মই ৰিফাইন তেল লোৱা নাই আৰু ঘিয়ে ব্যৱহাৰ কৰিছো। যিসকলে ঘি বেয়া পায় তেওঁলোকে ৰিফাইন তেলতো এই আটাৰ বৰফিটো বনাব পাৰে। এতিয়া আহকচোন মই কেনেদৰে বনাওঁ দেখুৱাম। এয়া মই গেছত কেৰাহী এখন পাতি দিলো আৰু গেছটো জ্বলাই দিছো। এতিয়া এই ঘিখিনি মই ইয়াতে দি দিম। আৰু ঘিখিনি মেল্ট হ'বলৈ দিছো। ঘিখিনি ধুনীয়াকৈ মেল্ট হৈ গ'ল আৰু ঘিখিনি মেল্ট হৈ যোৱাৰ লগে লগে আৰু গেছৰ ফ্লেমটো মই একেবাৰে কম কৰি দিছো আৰু এতিয়া আমি আটাখিনি ইয়াতে দি দিব লাগিব। এয়া দেখিছেনে? এয়া এবাটি আটা মই ইয়াতে মিলাই দিছো ঘিউৰ লগত আৰু লৰাই দিছো। আৰু এই বাটি আটাও আমি ইয়াতে মিলাই দিছো। 2 বাটি আটা দিছো মই। এই বৰফিটোৰ জোখটো বহুত সঠিক পৰিমাণৰ হ'ব লাগিব দেই, কাৰণ আমি ইয়াত কোনো ধৰণৰ পানী বা গাখীৰ ইউজ নকৰোঁ, ব্যৱহাৰ নকৰোঁ না, পানীও ব্যৱহাৰ নকৰোঁ আৰু গাখীৰো ব্যৱহাৰ নকৰোঁ। সেইকাৰণে আমাৰ ঘি আৰু চেনি আটাৰ জোখটো একদম ধুনীয়াকৈ হ'ব লাগিব। তেতিয়াহে আমাৰ বৰফিটো, আটাৰ বৰফিটো বহুত ধুনীয়াকৈ সাজত বহিব আৰু খাবলৈও বহুত সোৱাদ লগা হ'ব। আৰু সেইকাৰণে মই ঘিয়েই দিছোঁ, ৰিফাইন তেল দিয়া নাই। এয়া দেখিছেনে? এতিয়া আমি গেছৰ ফ্লেমটো একেবাৰে কমত থৈছিলোঁ, অকণমান বেছি কৰি দিছোঁ। কম বেছি কৰি আমি এইখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। আটাখিনিৰ পৰা এটা ধুনীয়া গন্ধ আহিব, তেতিয়া আমি গম পাই যাম আমাৰ আটাখিনি ভজা হৈ গৈছে। এইদৰে অকণমান টাইম লাগিব কিন্তু দেই, প্ৰায় 10 মিনিটমান সময় লাগি যায়গৈ, কাৰণ হাই ফ্লেমত আমি ভাজিব নোৱাৰোঁ। হাই ফ্লেমত ভাজিলে আমাৰ আটাখিনি জ্বলি যাব। সেইকাৰণে মিডিয়াম বা ল' মিডিয়ামতে আমি এইখিনি লাহে লাহে ধুনীয়াকৈ ভাজি থাকিম। এয়া মোৰ আটাখিনি ভজা হৈ গ'ল আৰু আটাৰ কালাৰটো ব্ৰাউন কালাৰৰ লেখীয়া হৈ গৈছে। দেখিছেনে বাৰু ধুনীয়াকৈ? আৰু ঘি ওলাই আহিছে, আটাৰ পৰা ঘিখিনি ওলাই আহিছে আৰু 10 মিনিটমান সময় লাগিল ভাজোতে, কাৰণ আমি হাই ফ্লেমত ভজা নাই, ল' মিডিয়ামতে মই ভাজি আছোঁ। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। এয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ আৰু অকণমান লৰাই আছোঁ। বহুত ধুনীয়া গন্ধ এটা আহিছে আটাৰ পৰা, ঘিউ আৰু আটা ভজাৰ গোন্ধ, তাতে ঘিউত ভজা বহুত ধুনীয়া গন্ধ এটা আহিছে। এতিয়া আমি ইয়াতে কি কৰিম, পিচি থোৱা চেনিখিনি মিলাই দিম। এই বাটি পিচি থোৱা চেনি ইয়াতে আমি মিলাই দিছোঁ।
গেছটো অফ কৰি দিলোঁ আৰু লগতে এয়া অকণমান ইলাইচি পাউডাৰো দি দিছোঁ। ইলাইচি পাউডাৰটো অপশ্যনেল হয়। এইখিনি ধুনীয়াকৈ মিলাই দিম আমি এতিয়া। একেবাৰে মিঠা নহ'লেও আমাৰ বৰফিটো খাবলৈ বেয়া লাগিব নহয় জানো? অকণমান মিঠা হ'লেহে ভাল লাগিব খাবলৈ। এবাটি চেনিয়ে ধুনীয়াকৈ হৈ যায়। আৰু যদি ভাবে আপোনালোকে আৰু অকণমান মিঠা দিও দিব পাৰে, আৰু কম দিলেও দিব পাৰে, কমো কৰিব পাৰে, একো কথা নাই। এয়া মই ধুনীয়াকৈ মিলাই থাকিম এতিয়া অলপমান ভাল ধৰণেৰে। এয়া দেখিছেনে? এয়া দেখিছেনে? আমাৰ ধুনীয়াকৈ চেনি আৰু আটা মিলাই হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু অকণমানো দেৰি নকৰাকৈ আমি এইখিনি কেক টিনত বা থালিত ঢালি দিব লাগিব। এয়া মই এটা কেক টিন লৈছোঁ। কেক টিনৰ সলনি আপোনালোকে ল'ৰা ছোৱালীয়ে নিয়া টিফিনৰ বক্সো ল'ব পাৰে, নতুবা কাঁহী এখনো ল'ব পাৰে। মোৰ কেক টিনটো আছিলে কাৰণে মই চাৰিচুকীয়া হয়, সেইকাৰণে আৰু মই এইটোকে লৈছোঁ আৰু অকণমান ঘি ধুনীয়াকৈ চাৰিওপিনে সানি ল'লোঁ। এতিয়া মই এইখিনি আটাখিনি ইয়াতে দি দিম। এয়া দেখিছেনে? মই ধুনীয়াকৈ দি দিলোঁ আৰু চাৰিওপিনে ভালদৰে মিলাই দিব লাগিব। এইখনে মিলাবলৈ অকণমান দিগদাৰী হৈছে। মই সৰু ষ্টীলৰ বাতি এটা লওঁ, তেতিয়া ধুনীয়াকৈ মিলাব পাৰি। অকণমান সৰুৱে হৈছে মোৰ কেক টিনটো, অকণমান ডাঙৰহে হ'ব লাগিছিল নেকি। এতিয়া উপায় নাই আৰু মই দি দিলোঁ। আপোনালোকে দেখিছেনে? মই ধুনীয়াকৈ একদম সমান কৰি দিলোঁ। চামুচেৰে হওক বা বাতিৰেই হওক, যেনেকেই নহওক এনেদৰে ধুনীয়াকৈ সমান কৰি ল'ব লাগে, যেনেদৰে সুবিধা হয়। এতিয়া মই ইয়াতে অকণমান ড্ৰাই ফ্ৰুট দি দিম। ড্ৰাই ফ্ৰুট থাকিলে দিব লাগে, নাথাকিলে একো কথা নাই, নিদিলেও সোৱাদটো বহুত ধুনীয়া আহে। এয়া মই অকণমান পিস্তা লৈছোঁ, দীঘলীয়া দীঘলীয়াকৈ কাটি অকণমান দি দিছোঁ চাৰিওপিনে। দেখিবলৈ ধুনীয়া লাগে আৰু সোৱাদটোও বাঢ়ি যায়। দি দিলোঁ ধুনীয়াকৈ আৰু অকণমান হেঁচি দিছোঁ, তেতিয়া পিস্তাখিনি আটাৰ মাজত সোমাই যাব, নতুবা ওপৰে ওপৰে উঠি থাকিলে এৰাই যাবও পাৰে কাটিলে। সেইকাৰণে অকণমান তললৈ হেঁচি দিছোঁ। এয়া দেখিছেনে? তেতিয়া ধুনীয়াকৈ মানে সোমাই যাব আটাত। এয়া এয়া আমাৰ হৈ গ'ল। এতিয়া ঠাণ্ডা হ'বৰ কাৰণে আমি ৰাখি দিম। আধা ঘণ্টামান লাগিব, 20 মিনিটো লাগিব পাৰে। ঠাণ্ডা হ'লে মই ধুনীয়াকৈ কাটিম, তেতিয়া মই আপোনালোকক দেখুৱাম। মোৰ বৰফিখিনি একদম ধুনীয়াকৈ হৈ গৈছে আৰু ঠাণ্ডা হৈ গ'ল। আৰু ঠাণ্ডা হোৱাৰ আগতে যেতিয়া অলপ গৰম হৈ আছিলে, তেতিয়াই মই বৰফিখিনি অকণমান কাট লগাই থৈছোঁ, কাৰণ ঠাণ্ডা হৈ গ'লে কাটিলে কি হ'ব, ভাগি যাব পাৰে। সেইকাৰণে মই গৰম হৈ থাকোঁতেই অলপ অলপ কাটি থৈ দিছিলোঁ আৰু এতিয়া আৰু তাৰ ওপৰতে কাটি দিম, ধুনীয়াকৈ ওলাই যাব। নতুবা ঠাণ্ডা হোৱাৰ পিছত কাটিলে কি হয়, ভাগি যোৱাৰ সম্ভাৱনা থাকে। আৰু মই এই ক্লিপটো ল'বলৈ থাকি গ'ল, সেইকাৰণে আপোনালোকক দেখুৱাবলৈ নহ'লে। একো নাই বাৰু, আপোনালোকে যদি বনায় তেতিয়া গৰম হৈ থাকোঁতে কাটি ল'ব এনেদৰে দেই। এতিয়া মই বৰফিখিনি ধুনীয়াকৈ উলিয়াই দিওঁ। কাটাটো আছে, ওপৰে পৰা এবাৰ মই কাটি দিওঁ। এয়া দেখিছেনে? এতিয়া ধুনীয়াকৈ কাট খাইছে, মানে নাভাঙে। আন কথা একো নাই, খালি ভাগি যোৱাৰ ভয়তেই মই কাটি দিলোঁ। এতিয়া মই আপোনালোকক এপিচ ওলোৱাই দেখুৱাম। এয়া চাওকচোন, এই পিচ বৰফি কিমান ধুনীয়াকৈ হৈছে, দেখিছেনে বাৰু? এয়া চাওক। এতিয়া মই আটাইখিনি বৰফি ওলোৱাই আপোনালোকৰ আগত দেখুৱাম। এয়া দেখিছেনে? মই বৰফিখিনি ধুনীয়াকৈ কাটি কাঁহীখনত সজাই দিছোঁ। দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওকচোন।
সঁচাই দেখিবলৈ যিমান ধুনীয়া লাগিছে নহয়, খাবলৈও মানে বহুতে ভাল হয়। আপোনালোকে বাৰু এনেদৰে এই বৰফি বনাইছেনে? আটাৰ বৰফি যদি বনাইছে এনেদৰে সোৱাদটোৰ কথা গম পায়েই, আৰু যদি বনোৱা নাই তেতিয়াহ'লে আপোনালোকে এনেদৰে এবাৰ বনাই চাবচোন। সঁচাই বহুত ভাল লাগে। আৰু তেতিয়া মোক কমেণ্টছ কৰি জনাব কেনেকুৱা হৈছে বৰফিটো খাবলৈ, আটাৰ বৰফিটো। আৰু আমাৰ হেল্থৰ কাৰণেও বহুত ভাল। এতিয়া ভাঙি দেখুৱাওঁ, ভাঙি দেখুৱালে গম পাব কিমান ছফ্ট, কিমান ধুনীয়া। এয়া দেখিছেনে? একেবাৰে ছফ্ট, মানে বৰফিটো খাবলৈ বহুত সোৱাদ লগা। মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছো কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো মই অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে, তেতিয়া নতুন নতুন ভিডিঅ'বোৰ মোৰ পাই থাকিব। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইদৰে মোক মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি আশা কৰিলোঁ। ধন্যবাদ।